দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ অধ্যায় 3 অনুশীলনী 3.3 3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হৈছে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সমাধান কৰা বুলি কৈছে। 1 নম্বৰ আছে 2x + 3y = 2 4x - 9y = -1। তোমালোকে এইটো চোৱাচোন, x y টো আমাৰ ভগ্নাংকত আছে, হৰ হিচাপে আছে। তেতিয়া হৰ হিচাপে থাকিলে বা ভগ্নাংকৰ ওপৰত থাকিলে তোমালোকে এইটো থৈ ল'ব লাগে। মানে ধৰো 1/x টো আমি a b p q, তোমালোকৰ নিজৰ কথা, মই যেনিবা a বুলি ধৰি লৈছোঁ 1/x, আকৌ 1/y টো আমি কি b। ইয়াত এটা কথা মন কৰিবা, এই দুটা সমীকৰণতে তোমালোকৰ 1/x 1/y থাকিব লাগিব, আছেনে? একে হ'লে তোমালোকে তেনেকৈ ধৰিব পাৰিবা, আৰু প্ৰায় প্ৰশ্নবোৰতে একে দিয়া হয়। এতিয়া আমি ইয়াত বহাম 2/x, মানে এতেকে 1/x আমি কি ল'লোঁ a আৰু bৰ মান উলিওৱাৰ পিছতে আমি x y ৰ মানো উলিয়াম। 3 1/y মানে b = 2, আৰু ইয়াত কিমান হ'ব 4a - 9b = -1। ইয়াৰ পৰা আমি চোৱা 2a + 3b = 2, ইয়াৰ পৰা আমি a ৰ মান উলিয়াম। কিমান হ'ব a ৰ মান 2, প্লাছটো ৰাইট চাইডে নিলে -3b হ'ল। আকৌ এই 2 ইনটু হৈ আছিলে আমাৰ ডিভাইড হৈ গ'ল, সেইটো দিলোঁ আমি। এইখিনি তোমালোকে 1 2 সমীকৰণ দিব পাৰা, মই ইয়াৰ পৰা আৰম্ভ কৰিছোঁ 1। এইটো আকৌ আমি ক'ত বহাম, a ৰ মান ইয়াত বহাম। এতিয়া 4a - 9b = -1 আছিলে, এতিয়া a ৰ মান কিমান আছে 2 - 3b/2 -9b = -1। 1ৰ পৰা 2 ৰে 4 কেঞ্চেল গ'ল 2, এতিয়া 2 2 জাৰ 4, 2 3 জাৰ 6b -9b = -1। এতিয়া চোৱা -6b - 9b -15b, আকৌ -1, এই +4টো ৰাইট চাইডে দিলে -1। তাৰপিছত -15b -1 -4 মাইনাছে প্লাছ চিম্বল উইল বি -5, both side মাইনাছটো আমাৰ কেঞ্চেল গ'ল। তেন্তে b = আমাৰ কিমান হ'ল 5/15। 5/15 মানে আমাৰ 5 ৰে 15ক 3 টাইম যায় 5 1/3। b ৰ মান আমি কিমান পালোঁ 1/3। এতিয়া b ৰ মান পালোঁ আমি, a ৰ মান লাগিব, a ৰ মান আমি ক'ত বহাই দিম 1ত। 1 নং সমীকৰণত b = 1/3 বহুৱাই পাওঁ। কি আছিলে a = 2 - 3b/2, 2 - 3, b ৰ ভেলু কিমান আমাৰ 1/3, ইয়াত বহাই দিলোঁ /2, ইয়াত 3 3 কেঞ্চেল, 2 - 1 কিমান হ'ল আমাৰ 1, তলত কি থাকিলে 1/2। এতিয়া আমি a আৰু b ৰ মান পালোঁ। এতিয়া a আৰু b ৰ মান আমাৰ পোৱাৰ পিছত তোমালোকে x আৰু y ৰ মান উলিয়াব পাৰিবা। এতেকে 1/x আমি কি ধৰিছিলোঁ a, 1/x, a ৰ মান কিমান পালোঁ আমি 1/2। তেনেহ'লে x = কিমান হ'ল আমাৰ 2, আৰু 1/y = আমি কি ধৰিছিলোঁ b, b ৰ মান আমাৰ কিমান পালোঁ 1/3 বহাই দিলোঁ। তেনে y × 1 y, 3 1 জাৰ 3, এইটো। এতেকে x = 2, y = 3, এইটো আমি পালোঁ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া চোৱা 2 নম্বৰটো 1/2x + 1/3y = 2, 1/3x + 1/2y = 13/6। ইয়াতো একেই আমি ধৰি ল'ম। ধৰো 1/x টো a, 1/y = b। ইয়াত বহাই যাম এতিয়া 1/x, 1/2 এটা আছে, 1/x টো কি ল'লোঁ a, 1/3 y ৰ ভেলু কিমান
বি ইকুৱেল টু 2 ইয়াতো আমি 1/3 1/x তো আমাৰ a আছিলে আকৌ 1/2 1/y টো কি ললো b ইকুৱেল টু 13/6 এতিয়া চোৱা এইটোত আমাৰ ভগ্নাংকত আছে আমি ৰৈখিক সমীকৰণ জোড়া ৰাশি লৈ আমি পৰিৱৰ্তন কৰি লম 2 আৰু 3 ৰ লসাগু কি হয় আমাৰ 6 তেনেহলে 3a + 2b 2 এৰে যেহেতু 6 হৰণ কৰিলে 3 হয় আৰু 3 * 1 3 তেনেহলে একে 3 ৰে 6 হৰণ কৰিলে 2 হয় 2 * 1 2 ইকুৱেল টু 2 তাৰ পিছত 3a + 2b 6 2 * 12 যেহেতু হৰণ হৈ আছে ৰাইট সাইডে গলে পূৰণ হৈ যাব ইয়াৰ পৰা আমি a এর মান উলিয়াম a ইকুৱেল টু 12 + 2b ৰাইট সাইডে নিলে -2b আৰু আকৌ 3 টো পূৰণ হৈ আছে ৰাইট সাইডে নিম আমি হৰণ হৈ যাব এইটো আমি 1 নম্বৰ সমীকৰণ দিম ঠিক তেনেদৰে এইটোকো আমি লসাগু লম 3 আৰু 2 ৰ লসাগু একে 6 তেন্তে 2a হল + 3b ইকুৱেল টু 13/6 ইয়াত দুইটা সাইডে 6 হৰণ হৈ আছে কেনসেল গল 2a + 3b ইকুৱেল টু 13 এইটো ইয়াত চোৱা 2a + 3b 13 পালো আমি ইয়াত লিখিছোগে 2a + 3b 13 হল হয়নে এটা 2 এর মান আমি ইয়াত বহাই দিম এর মান কিমান আছিল আমাৰ 12 - 2b/3 বহাই দিলো প্লাস 3b ইকুৱেল টু 13 এতিয়া আমি লসাগু লম ভগ্নাংক যেহেতু আছে লসাগু কিমান হ'ব 3 2 বাৰ 24 2 2 * 4b plus 3 3 * 9b equal to 13 আকৌ 24 minus 4b plus 9b plus 5b equal to 13 into 3 39 3 to 13 লগত into হৈ গল 39 আকৌ 5b equal to 39 plus 24 টো ইফালে নিলে মাইনাস হল তেনে 5b কিমান হল ইয়াত তুমি একৰ পাৰ লিখি থৈ দিয়া সুবিধা হ'ব কৰ পৰা আহিছে গম পাবা 9 - 4 5 1 15 হল তেনেহলে b ইকুৱেল টু 15/5 কিমান হল b ইকুৱেল টু 15/5 3 এতিয়া b ৰ মান পালো এতিয়া আমি 1 নং সমীকৰণত b equal to 3 বহুৱাই পাওঁ এৰ মান কিমান 12 - 2b/3 আছিল এতিয়া ইয়াত আমি বহাই দিম 12 - 2 b ৰ মান 3 এটা 12 2 3 * 6/3 12 - 6 6 3 6/3 কিমান হল আমাৰ 2 এতিয়া আমি a এর মানও পালো b এর মানও পালো কিন্তু আমাৰ এনসার কোয়েশ্চনটো কি কৈছিল x y এর মান ওলাব লাগে এটাকে আমি বহাই দিমগে x 1/x = a আছিল a এর ভ্যালু কিমান 2 তেনেহলে x এর ভ্যালু কি হ'ব 1/2 আকৌ 1/y = আমি b পাইছিল b এর মান আমি কিমান পালো 3 এটা y = কি 1/3 এটাকে x equal 1/2 y equal to 1/3 এটাই আমাৰ answer এটা নেক্সট প্ৰশ্নটো চাওঁ চোৱা 3 নম্বৰ প্ৰশ্নটো 5/x - 1 plus 1/y - 2 equal to 2 6/x - 1 minus 3/y - 2 equal to 1 হয় ইয়াত তোমালোকৰ চোৱা এটা 1/x নাই x - 1 আছে দুইটা সমীকৰণ আছে নে নাই চাই লোৱা x - 1 x - 1 আছে y - 2 y - 2 আছে তেনেহলে আমি ধৰিব পাৰো আৰু ধৰো 1/x - 1 equal to a 1/y - 2 equal to b তেনেহলে আমি ইয়াত বহাই দিম 5 ইয়াৰ মান আমি কি ললো a আকৌ 1
1 টো লিখা নহয় আৰু 1/y minus 2 b equal to 2 ইয়াৰ পৰা আমি b ৰ মান উলাই থৈ দিওঁ আৰু 2 plus 5 এটো এফালে নিলে মাইনাস এটো আমি 1 নম্বৰ সমীকৰণ আকৌ এটো চা 6 1/x minus 1 a minus 3 1/y minus 2 কি লৈছিলো b equal to 1 এটা 6a minus 3 b ৰ মান আমি কি পাইছিলো বহাই দিম আৰু 2 minus 5a equal to 1 একৰ পৰা এতিয়া 6a 3 to the 6 minus a minus a plus 3 5 jar 15a equal to 1 6 plus 15a 6a plus 15a 21a আকৌ 1 minus 6 দে ফালে নিলো plus 6 কিমান হ'ব a equal 1 plus 6 7 আকৌ 21 টো ইনটু হৈ আছে ৰাইট সাইডে গলে ডিভাইড হ'ব 7/21 কি হ'ব a equal to 1/3 এটো কেনসেল কৰিলে 3 এতিয়া a এর মান পালো আমি b এর মান কাট বহাম b equal to b এর মান পাবলে হলে আমি 1 নম্বৰ সমীকৰণত a এর মান বহাই দিলে আমি পাই যাম 1 নং সমীকৰণত a equal to 1/3 বহুৱাই পাম কি আছে b equal 2 minus 5a 2 minus 5 এর ভ্যালু 1/3 লহাগু লই দিম 3 3 2 গুণ 6 5 1 গুণ 5 6 minus 5 কিমান হ'ব 1 এটা b equal পালো আমি 1/3 এতিয়া আমি a আৰু b এর মানে পাইছো আমি x আৰু y এর মান এটালৈকে পোৱা নাই আমি সোয়া এতিয়া এটাকে 1/x minus 1 equal to a আছিলে 1/x minus 1 এর ভ্যালু কিমান আমাৰ 1/3 পাইছিল আমি ইয়াত বহাই দিম উল্টা কৰি দিয়া x minus 1 equal to 3 x equal কি হ'ব আমাৰ minus 1 টো ৰাইট সাইডে নিলে প্লাস 1 x equal to 4 কিমান পালো আমি x equal to 4 ঠিক তেনেদৰে 1/y minus 2 equal to b ধৰিছিলো এতিয়া b এর মান আমি কিমান পালো 1/3 1/y minus 2 ৰেচিপ্ৰকেল আমাৰ y minus 2 আকৌ 1/3 ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম 3y 3 minus 2 তে ফালে নিলে plus y equal to 3 plus 2 5 এটিকে x equal to 4 y equal to 5 এটা আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চাও এতিয়া 10 নম্বৰটো চোৱা দুটা অংক বিশিষ্ট অংকিয়া এটাৰ অংক দুটাৰ সমষ্টি 9 যদি অংক দুটাৰ স্থান সলনি কৰা হয় তেন্তে অংকিয়াটো নিৰ্ণয় কৰা বুলি কৈছে এতিয়া আমাৰ অংক দুটা বুলি কৈছে অংক একক এটা আমি ধৰি ল'ব লাগিব এককৰ সংখ্যা আৰু দশকৰ সংখ্যাটো ইয়াছা সলিউশন ধৰো এককৰ অংকটো কি অংকটো x আৰু দশকৰ অংকটো y বুলি আমি ধৰিলাম তাৰপিছত কি কৈছে আমাক এতেকে অংকিয়াটো উলিয়াব কৈছে এতেকে সংখ্যাটো আমি কি লম একক বুলি ক'লে আমাৰ 1x means x আকৌ প্লাস দশকৰটো আমি 10 এটা লগাই দিব লাগে দশক মানে 10 10 y এতেকে অংকিয়াটো x plus 10 y এটা প্ৰশ্ন মতে কি কৈছে আমাক দুটা অংক বিশিষ্ট
সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি কিমান কৈছে 9 মানে অংক দুটা কোনটো আমাৰ x আৰু y সমষ্টি x + y = 9 আমি প্ৰতিস্থাপন পদ্ধতিয়ে কৰিম আৰু x = কি হ'ব 9 + y টো এফালে নিলে -y হল এক নম্বৰ আমি কৰণ দিলো আকৌ কি কৈছে অংক দুটাৰ স্থান সলনি কৰিলে এইটো স্থান কেটা কোন কেটা x + 10y আছে সংখ্যাটো এই স্থান মানে দশৰটো এককলৈ যাব আকৌ দশকৰটো এককলৈ আহিব আৰু এককৰটো দশকলৈ যাব এইটো স্থান সলনি কৰা হয় তেতিয়া সংখ্যাটো কি বুলি কয় সংখ্যাটো কোনটো এইটো x + 10y কিমান বাঢ়ে বুলি কৈছে 9 প্ৰথমে আমি কি কৰিম স্থানটো আমি সলনি কৰি লম মানে এককটো দশক হ'ব দশকটো একক হ'ব মানে 10x + y = হলে স্থানটো যদি সলনি হয় সংখ্যাটো কি কৈছে সংখ্যাটো কোনটো আমাৰ x + 10y কিমান বাঢ়ে বাঢ়িলে আমাৰ +9 বাঢ়ে বুলি কৈছে এইটো আমাৰ এতিয়া আমি ক্যালকুলেশন কৰিম কিমান হ'ব 9x x খিনি এফালে আনা +x - x হ'ব +y - 10y = 9 10x - x 9x +y - 10y - 9y = 9 ইয়াত চোৱা 9 9 তিনিটাতে আছে আমি হৰণ কৰি নিম 9 এ 9 হৰণ কৰিলে 1 ঠিক একেই এফালেও 1 হ'ল 9 এৰে আমি দুইটা চাইডে হৰণ কৰিলো এতিয়া x এৰ মান আমি উলাই থৈছো x এৰ মান কিমান আছে 9 - y ইয়াত বহাই দিম একৰ পৰা এতিয়া -y - y -2y 1 +9 এফালে নিলে ৰাইট সাইডে নিলে মাইনাস হ'ল আকৌ -2y 1 - 9 -8 এতিয়া মাইনাস কেনসেল গল বোথ সাইডে 8/2 কিমান হ'ল আমাৰ 4 এটা y এর মান পালো x এর মান পাবলে আমি 1 নং সমীকৰণত বহাই দিম 1 নং সমীকৰণত y = 4 বহুৱাই পাওঁ কি পালো x = 9 - y আছিল আমাৰ 9 y এর ভ্যালু 4 9 - 4 কিমান 5 আমি x আৰু y এর মান উলিয়ালো এতেকে এতিয়া সংখ্যাটো আমাৰ কিমান আছিল x + 10y এটা x এর ভ্যালু 5 10 y এর ভ্যালু কিমান পালো 4 5 + 10 * 4 40 40 + 5 45 এটো আমাৰ এনসার এতিয়া আকৌ আমি 11 নম্বৰ প্ৰশ্নটো চাও নেক্সট 11 নম্বৰ প্ৰশ্নটো চোৱা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস হয় সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে একে 10 নম্বৰৰ লগত একে প্ৰশ্ন এটা ধৰো এককৰ অংকটো x আৰু দশকৰটো y এতেকে সংখ্যাটো x + 10y যেহেতু দশক হলে 10 একক বুলি ক'লে 1 এটা প্ৰশ্ন মতে কি কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি অংক দুটা কি x আৰু y সমষ্টি মানে আমাৰ যোগফল x + y = 15 ইয়াৰ পৰা আমি x এর মান উলাই থম 15 + y টো এফালে গলে রাইট সাইডে গলে -1 এটা আমি 1 নম্বৰ সমীকৰণ দিম আকৌ কি কৈছে যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সলনি কৰা হয় স্থানটো কোনটো আমাৰ একক আৰু দশক এটা সলনি মানে দশকটো এককলৈ যাব এককটো দশকলৈ যাব আকৌ স্থানটো প্ৰথম সলনি কৰিলাম 10x + y তেতিয়া কি হয় কৰিলে সংখ্যাটো কোনটো আছিল আমাৰ x + 10y কিমান
27 হাক হয়, হাক মানে আমাৰ কমি যোৱা, কমি গ'ল, মাইনাছ কিমান 27। এতিয়া আমি জাষ্ট কেলকুলেশ্যন কৰিম আৰু প্ৰতিস্থাপন পদ্ধতিও কৰিব পৰা, তোমালোকে উপনয়ন যিটো ইজি পোৱা। এতিয়া 10x প্লাছ এক্সটো এফালে আনিলে মাইনাছ হ'ল, প্লাছ ৱাই প্লাছ 10yটো কি হ'ব মাইনাছ 10y, ইয়াতে থৈ দিয়া মাইনাছ 27টো। তাৰপিছত কিমান হ'ল আমাৰ 10x মাইনাছ x 9x প্লাছ y মাইনাছ 10y মাইনাছ 9y ইকুৱেল টু মাইনাছ 27। এতিয়া এটা আমি সৰু কৰি ল'ম, যিহেতু 9ৰে গোটেইখিনি হৰণ যায়, 9ৰে 9ক 1 গ'ল, এইটো 1, 9ৰে 27ক 3 হ'ল, মাইনাছ চিন আছে আমি মাইনাছটো দি থৈ দিছোঁ। এতিয়া এক্সৰ মান অলৰেডি পাইছিলোঁ, আমি ওলাই থৈছিলোঁ 1ত কি বুলি, x ইকুৱেল 15 মাইনাছ y বহাই দিম 1ৰ পৰা, কিমান হ'ব মাইনাছ 2y হ'ব, কাৰণ মাইনাছ y প্লাছ হয়, চিম্বলটো আমাৰ মাইনাছ থাকে। আকৌ মাইনাছ 3 প্লাছ 15টো ৰাইট চাইডে নিম আমি, মাইনাছ হ'ল, মাইনাছ 2y মাইনাছে মাইনাছে প্লাছ, চিম্বলটো কি থাকিব আমাৰ মাইনাছ, মাইনাছ মাইনাছ বোথ চাইডে কেঞ্চেল গ'ল, 18/2, 18/2 মানে আমাৰ কিমান হ'ল 9। এইটো এইখিনি আমি লিখি যাব লাগে, y ইকুৱেল 9। এতিয়া আমি ক'ত বহাম, এইটোত 1 নম্বৰ সমীকৰণত, 1 নং সমীকৰণত y ইকুৱেল টু 9 বহুৱাই পাওঁ, কি আছে আমাৰ x ইকুৱেল 15 মাইনাছ y, ৰ ভেলু আমাৰ 9 বহালোঁ, 15 মাইনাছ 9 কিমান 6। আমি এতিয়া x আৰু y ৰ মান পালোঁ, এতিয়া আমি সংখ্যাটো ওলাব লাগে, সংখ্যাটো আমাৰ কি আছিলে x প্লাছ 10y, এতিয়া বহাই দিম xৰ ভেলু 6, 10y ৰ ভেলু 9, 6 প্লাছ 10 into 9 90, 90 plus 6 96, এইটো আমাৰ এনসাৰ। এতিয়া লাষ্ট আৰু শেষৰ প্ৰশ্নটো চাওঁ, এবাৰ চাই লোৱা আগে। নেক্সট 12 নম্বৰটো, দুটা সংখ্যাৰ অন্তৰ 4, সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে 82 হয়, সংখ্যা দুটা নিৰ্ণয় কৰা। দুটা সংখ্যা আছে, আমি এটা ধৰি লওঁ, ডাঙৰ সংখ্যাটো x, সৰু সংখ্যাটো y বুলি ধৰি লৈছোঁ। এতিয়া প্ৰশ্নমতে কি কৈছে, দুটা সংখ্যাৰ অন্তৰ, সংখ্যা দুটা যিহেতু আমাৰ x y হয় আৰু অন্তৰ বুলি ক'লে আমাৰ মাইনাছ, তেন্তে x মাইনাছ y ইকুৱেল টু আমাৰ 4। ইয়াৰ পৰা আমি এটা সমীকৰণ ওলাই, 1 নম্বৰ সমীকৰণটো ওলাই থ'ম, মাইনাছ ৱাইটো এফালে গ'লে প্লাছ, এটা 1 নম্বৰ সমীকৰণ। আকৌ কি কৈছে, সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ, সৰু সংখ্যাটো যিহেতু আমি y বুলি ধৰি লৈছোঁ, দুগুণ দিলোঁ দ্বিতীয় চৰ্থমতে, আকৌ ডাঙৰ সংখ্যাটোৰ লগত 3 গুণ, ডাঙৰ সংখ্যাটো আমাৰ x বুলি ধৰি লৈছোঁ আৰু যোগ দিলে মানে যোগ কৰিলে, সৰু সংখ্যাটো আমি কি লৈছিলোঁ y, সৰি ইয়াত y হ'ব 2y প্লাছ, আকৌ ডাঙৰ সংখ্যাটো আমি x লৈছোঁ, কেতিয়াবা লিখোঁতে আমাৰ এনেকৈ অকণমান মিষ্টেক হৈ যায়, তোমালোকে ভালকৈ চাই যাবা, 3x, ডাঙৰ সংখ্যাটো যিহেতু x আৰু 3 গুণ বুলি কোৱাৰ লগে লগে 3x যোগ কৰিলে কিমান হয় বুলি কৈছে আমাৰ 82। এতিয়া চোৱা, যিহেতু আমি xৰ মান ওলাই থৈছোঁ, ইয়াত বহাই দিম আমি কিমান 4 প্লাছ y ইকুৱেল টু 82, 1ৰ পৰা এইটো, তাৰপিছত 2y
প্লাছ 3 4 জাৰ 12 3y ইকুৱেল টু 82 এটা 2y প্লাছ 3y কিমান হ'ল 5y আকৌ 82 প্লাছ 12 টো এফালে ৰাইট সাইডে দিলে মাইনাস হ'ল এতিয়া 5y 82 minus 12 70 আকৌ y equal 70 by 5 কিমান হ'ল 70 by 5 14 5 এৰে 70 হৰণ কৰিলে কিমান থাকে 14 এতিয়া আমি y এর মান পালো y টো আমি সৰু সংখ্যাটো আছিল আমাৰ এতিয়া আমি কত বহাম 1 নং সমীকৰণত y equal to 14 বহুৱাই পাওঁ কি আছিল x equal to 4 plus y এর মান বহাম আমি কিমান 14 4 plus 14 কিমান হল আমাৰ 18 এইটো আমাৰ এনেদৰে আমি সমাধান কৰাও এতেকে ডাঙৰ সংখ্যাটো 18 সৰু সংখ্যাটো আমি কি পালো 14 এইটো আমাৰ এনসার ইয়াৰ পাছত আমি দ্বিঘাত অমিক্ৰণ চতুৰ্থ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম ইয়াৰ অলৰেডি আমি কিছুমান কুৱেশ্যন আলোচনা কৰা হ'ল ইয়াৰ আমি নতুন কিতাপত যি কেইটা আমাৰ নতুন প্ৰশ্ন নিৰ্দিষ্ট কৰা হৈছে তাৰ ওপৰতে আমি আলোচনা কৰিম